পৰা বৰষুণৰ ফলত আজি ৩-৪ দিন ধৰি যি ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰুগড়ৰ বাঢ়নী পানীয়ে যি দদিয়াবাসী ৰাইজক সম্পূৰ্ণভাৱে বিধ্বস্ত কৰি ৰাখিছে। আপোনালোকে এইখিনি দেখিবলৈ পাইছে যে সেইকাৰণে আমি অসম চৰকাৰ তথা অসমৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী তথা ভাৰত চৰকাৰৰ কেন্দ্ৰীয় জলসম্পদ মাননীয় মন্ত্ৰী আৰু আমাৰ সৰ্বানন্দ সোণোৱাল ছাৰ আৰু জিলা প্ৰশাসনৰ মুৰব্বীসকলক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে দদিয়াবাসী ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা পুনঃস্থাপনৰ প্ৰক্ৰিয়াটো আমি সমাধানৰ ব্যৱস্থা কৰি দিয়ে যেন 4 তাৰিখে ফলাফল ঘোষণা হ'ব। আমি জানিছোঁ যে ঘোষণা হোৱাৰ পিছত আমি চৰকাৰৰ লগত পুংখানুপুংখভাৱে আলোচনা কৰিম দদিয়া পুনঃস্থাপন দাবী সমিতিয়ে। আৰু দদিয়াৰ যি দীৰ্ঘদিনীয়া সমস্যা পুনঃস্থাপনৰ প্ৰক্ৰিয়াটো সমাধান কৰি দিবই লাগিব। চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ। আমি নিৰ্বাচনৰ এই ফলাফলৰ ঘোষণাৰ পিছতেই আমি গুৱাহাটীলৈকে ৰাওনা মাৰি মুখ্যমন্ত্ৰীৰ লগত আলোচনা আমি বহিম। যদি দদিয়াবাসী ৰাইজৰ যি দীৰ্ঘদিনীয়া সমস্যা ভবা সপোনটো যদি বাস্তৱায়িত ৰূপায়িত কৰি দিব পাৰে তাৰ প্ৰতি জিলা প্ৰশাসন তথা অসম চৰকাৰৰ মন্ত্ৰীসকলক আহ্বান জনাব বিচাৰিছোঁ। আৰু এটা নিজাববীয়াকৈ আমাৰ সুকীয়া এখন চৰকাৰ আছে য'ত মিচিং সাহিত্য শাসিত পৰিষদ, এই পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইঙা ছাৰকো আমি অনুৰোধ জনাইছোঁ যে আপোনাৰ লগত থকা আমাৰ জনপ্ৰতিনিধিসকলে আহি যাতে এই দুখৰ সময়ত দদিয়াবাসী ৰাইজক সমভাগী হৈ এই সমস্যাটো কেনেধৰণে পৰিত্ৰাণ কৰিব পাৰি তাৰ প্ৰতি আপোনালোকক আহ্বান জনাইছোঁ। আৰু এটা কথা আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে যে ইয়াত কিমানখিনি অসুবিধাত মানুহে জীয়াই আছে। এইটো মানুহ জীয়াই থকাৰ পৰিৱেশ নেকি? যে আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ মিচিং বুদ্ধিজীৱী আছে, তেওঁলোকে এই সমস্যাখিনি আজি ছ'চিয়েল মিডিয়াৰ যোগেদি দৃষ্টিগোচৰ কৰি চাই আছে যে আপোনাৰ এই সমস্যাটো কেনেধৰণে পৰিত্ৰাণ কৰিব পাৰি তাৰ প্ৰতি আপোনালোকে সহায়ৰ হাত আগবঢ়াই আমি অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ আমি অনুৰোধ জনাম যে জিলা প্ৰশাসনৰ মুৰব্বীসকলক, ডিব্ৰুগড় জিলা প্ৰশাসনৰ মুৰব্বী আমাৰ বিক্ৰম কৈৰী ছাৰক যে এই সমস্যাখিনিক আপুনি নিজেই আহি যাতে বুজ লয়। আমাৰ চাবুৱা বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক মহোদয়ক আহ্বান জনাইছোঁ যে সমস্যাটো কেনেধৰণে সমাধান কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ লগত আপোনালোকে হেঁচা প্ৰয়োগ কৰক। আমি 4 তাৰিখৰ পিছতেই অসম চৰকাৰৰ লগত বহিব লাগে, আলোচনা কৰিম। আৰু এই সমস্যাটো কেনেধৰণে পৰিত্ৰাণ কৰিব পাৰি তাৰ প্ৰতি আপোনালোক লক্ষ্য ৰাখিছোঁ। আৰু বিশেষকৈ অনুৰোধ জনাই আজি তেওঁলোকে 3 দিনৰ বাবে আমাক খাদ্য সামগ্ৰী যোগানৰ ব্যৱস্থা কৰিছে, পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। জিলা প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আমাৰ পশু খাদ্য বা খাদ্য সামগ্ৰী যোগানে আমাৰ মূল সমস্যা নহয়, আমাক লাগে জীৱনত জীয়াই থকা নিৰাপত্তা পুনঃস্থাপন। এই পুনঃস্থাপনৰ প্ৰক্ৰিয়াটো সমাধানৰ বাবে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু জিলা প্ৰশাসনে যাতে তেওঁলোকে দায়িত্ব লৈ আমাৰ সমস্যাখিনি সমাধান কৰি দিয়ে তাৰ প্ৰতি আমি আপোনালোকক আজি আহ্বান জনালোঁ।